লোকেল চিকেন নে কি গাহৰি নেকি আজি? বইল কৰি শুকাই থৈ দিয়ে না। অঁ আজি বহুত দিনৰ মূৰত ওলাইছে দেই গাহৰি। মই আৰু গাহৰি নাখাই বুলি ভাবিছিলোঁ ইয়াতে। চব খায়। এই শাকটো কি শাক বুলি কয়? এইটো শাক নহয়, এইটো ফুলৰ নিচিনা ডাল থাকে। ইয়াৰ পাতটো খায়। চুগাৰৰ কাৰণে ভাল বুলি কয় যে এইটোৱে নেকি বাৰু? এইটো বেমাৰ এটাৰ কাৰণে ভাল। তাকেতো মানে এইটো শুনিছোঁ মানে। মই ইয়াত আহি খাইছোঁ। গছজোপা মই মেডামৰ নাটৰ ঘৰৰ পৰা কেতিয়াবা লৈ আনো এইটো ডাল। চিনি পোৱা নোপোৱা গছজোপা? গছটো দেখা নাই, ডালজোপা কালি মোক কাটি কাটি দিয়ে সৰু সৰু। চাবাচোন কোনজোপানো গছ। ইমান ঔষধি গুণাগুণ গছজোপাটো চাবলৈ মন যায় ন। গাহৰি। আৰে পাৰ্টনাৰ, ভাত খালি নাই? না গাহৰি পিছ খাৱ নেকি? হে? খাওঁ। তহঁতে খাৱ নাই? খাওঁ। খাৱ নেকি? খা। নাখাওঁ এতিয়া। হে? ঘৰত যাম। ঘৰত যাবি? অঁ। ঠিক আছে তেতিয়াহ'লে। মোৰ ইয়াত গাহৰি চাহৰি একো নাই দেই। নাখায়। জয় শ্ৰীৰাম। বিলাহী চাটনি দি খাই দেখা নাই? তিয়ঁহ আৰু বিলাহী। মেডামে আকৌ কিবা লোকেল চিকেন অনাৰ কথা কৈ আছিলে। আনিলোঁ। পোৱালিটোক খোৱাব। পোৱালি মানে অকণ ডাঙৰ দিলে। 1 কেজি চাইজ এটা আনিলোঁ। ডাঙৰ দিলে? ডাঙৰ দিলে নেকি? কিটো? ডাঙৰ ল'ৰা দিলে? নহয়, সৰু ল'ৰাটো খাবলৈ। টিকলুটো। মেচেখা নেকি বাৰু? নহয়। একো তিতা চিতা নহয় ন? সেইকাৰণে মই খাওঁ। নৰ্মেল আছে। পুৰা নৰ্মেল আছে মানে। বিলাহী 100 টকা, ভেন্দি 100 টকা, বিন 100 টকা এইবোৰ। এই ইয়াত বস্তুৰ দাম বহুত বেছি। ধনিয়া 50 টকা এক মুঠি। এতিয়া আমি মালিকৰ ঘৰতে খাওঁ কাৰণে প্ৰব্লেম নাই। নিজে খালি বিক্ৰী খাই যাব। এতিয়া কালি যিকেইটা আমি লগৰ মানে ড্ৰাইভাৰকেইটা লগ পাইছিলোঁ না। এইটো কথাটো পাতিলে নেকি আপুনি বেংগলী ঘৰৰ কথাটো? অঁ। কি কৈছে? আহিবলৈ কৈছে, কিন্তু এটা কথা মদ চদ খাব নোৱাৰিব বুলি কৈছে। নেখাব আকৌ, ভালেই হ'ব। ফোন নম্বৰটো আজি দিব। ফোন নম্বৰটো আজি দিব। মানে মাইকী মানুহ এজনী লৈ ঘূৰি ফুৰিব লাগে না। তোমালোকে ইয়াত ডিউটি মানে হেৰি এইটো কি কয়, স্কুল বাচ্ছা থ'ব লাগে, তাৰপিছত আকৌ টিউশ্যন যাব লাগে। সৰু বাচ্ছা না, মাছাল খাই পেলাই যেতিয়া হেৰি হৈ থাকিবলৈ বেয়া হৈ যাব না। তেজপুৰৰ এজন ড্ৰাইভাৰ চলাই আছিলে। ভাল 12,000 টকা দৰমহা দিব। নিজে বনাই খাব লাগিব, খোৱা বোৱা চব মালিকে দিয়ে, বজাৰ সমাৰ কৰি দিয়ে। এই জুজৰ ৰুম। কোনখিনি? ইটানগৰ কোনখিনি? ইটানগৰ ছেক্ৰেটেৰীতে
হেৰিয়লৈ যিটো এছেম্বলিলৈ উঠি যায় যে তাতে গাড়ী তাতে থ'বগৈ লাগিব মালিকৰ ৰুমতে। কিন্তু সেই টাউনটোত আমি আহি পেলানি অপজিট ছাইডতে কৃষ্ণচূড়া গছ এজোপা দেখিছে নাই? বুজিছ? অঁ, সেই কৃষ্ণচূড়াজোপাৰ তলত ওপৰলৈ চাই দিবা সেই বিল্ডিংটো যে, সেই বিল্ডিংটোতে থাকিব লাগিব। এইটোতো কিবা ডি চেক্টৰ কয় নেকি? ডি চেক্টৰ নহয় এইটো। অঁ, তুমি যিটো কথা কৈছা সেইটো তাত নহয়, একদম মানে এছেম্বলিৰ পৰা যিটো নামি আহিছে ন ৰাস্তা, এইটো ট্ৰেফিক পইণ্টৰ পৰা ট্ৰেফিক পইণ্টটোৰ পৰা অকণমান মানে জাষ্ট 10 খোজমান আহিলে মানে তুমি কৃষ্ণচূড়া গছজোপা চাবা। মেইন ৰাস্তা কিনাৰত যে হা, সেই গছজোপাৰ পৰা তুমি ওপৰ হেৰিয়লৈ চাই দিবা বাওঁ চাইডে, সেই গছজোপাই মানে সেই গছজোপাৰ পৰা যিটো খটখটি ওপৰলৈ উঠিছে না, সেই তাতে থাকিব লাগিব। কিন্তু মালিকত থাকে এই এছেম্বলিৰ ওচৰত। অহা যোৱা হ'ব। তাক ৰুমহে মানে তাত দিছে, যুদ্ধ ৰুম, AC আছে। ৰাতি ডিউটি শেষ কৰাৰ পিছত মাল খাই কিবা খাই খাই থাকিব পাৰিব, কিন্তু ডিউটি টাইমত খাব নোৱাৰিব মানে। মানে আমাৰ গতিয়ে তাৰ গতি একেই হ'ব আৰু। লাইনটো দৌৰিব জানিলে নিজৰ কাৰণে ভাল, দৌৰিব নাজানিলে নিজে অসুবিধা হ'ব। তাতো বিন্দাছ হ'ব মানে কোনো নাথাকে না, মাংস চাংস পৰা ধৰি চব লৈ দিয়ে। মালিকজনী ভাল, বেংগলী মালিক, ধুনীয়া। মানুহজনে কিবা দুইটাই চাকৰি কৰে, কি চাকৰি কৰে সেইটোৱে নাজানো। মতাটো ডিউটি কৰিব নালাগে, অকল মাইকীটো ডিউটি কৰিব লাগে। মতাটো নিজে গাড়ী লৈ যায়। ইয়াত জব চাকৰি কৰা মানে 50,000, 40,000, 70,000 পৰা দৰমহাই থাকে, হয় নাই? আমাৰ ইয়াততো একদম গভৰ্ণমেণ্ট টাইপৰ একদম হেড মাষ্টাৰৰ সমান দৰমহা পায় ইয়াত, বেছিয়ে পায় পুৰণা বুদ্ধি। আমাৰ হেড মাষ্টাৰবোৰনো কিমান পায়? 45,000, 55,000 পায়, তাতকৈ বেছি নাপায় নহয়। ইয়াত 65 পায় না, এতিয়া 65 মান পায়। আমাৰ এতিয়া 71 পায়, ৰিটায়াৰ হ'ব অহা বছৰ। তেতিয়াহ'লে কমচে কম 30-35 লাখ মান পাব আৰু ৰিটায়াৰ। অৰুণাচল ষ্টেটৰ দৰমহাটো বেছি।